না অলপ অলপ হৈছে একো নাই একো নাই হাতত থ এফালে হৈছে হাতত থ ভিডিও ভাইরাল ভিডিও ভাইরাল বাইকখন চক হ'ল তুমি বাইকখন চক একো নাই বেছি আৰু এফালে আছে বাকী বেলেগ একো নাই ফাইনেলি বহুত দিনৰ মূৰত আজি এটা প্লেনিং সম্পূৰ্ণ হ'ব যে লাগি আছে কাৰণ 3 দিনৰ কাৰণে এটা ৰাইডত বৰ্তমান ওলালো ঘৰৰ পৰা সো এতিয়া যাম আৰু ক'ত যাম কি কৰিম আপোনালোকক সকলো জনাই আছো সো ভিডিওটো আপোনালোকে শেষৰলৈকে চাই থাকিব প্ৰথমতে গ্লভছটো লগাই লও কাৰণ গ্লভছটো কিমান সেফটি হয় আপোনালোকে জানে সো গ্লভছটো লগাই লও আৰু তাৰ পিছত যাম লগৰটোক আনিব তো লগৰটোক লৈ আহো আৰু তাৰ পিছত ক'ত যাম আপোনালোকক জনাই আছো তে পলক ইয়াতে দুখন বাইক লগ পাই গলো হেল্ল ব্ৰো ইয়াতে বেছি দেৰি নকৰো কাৰণ আমি লগ পোৱাৰ কথা আছিল ননৈ সো তালৈ যাম প্ৰথম কাৰণ তাতে দুখন বাইক আহি হয়তো ৰৈ আছে আৰু আমাৰ লগত যাব টোটেল 5খন বাইক এখন যাব বুলেট আৰু দুখন হান্টাৰ যাব এখন ডমিনাৰ যাব আৰু এখন মোৰ বসন্তী যাব এনএছ তো আজি ৰাইডটো মজা হ'ব আপোনালোকে ভিডিওটো শেষৰলৈকে চাই থাকিব ইয়াৰ পৰা আমি ননৈ গৈ আছো এতিয়া বাকি মই এফালে মোৰ লগৰটোক আনিব যাম এহিতক ননৈতে ৰব আৰু দুখন বাইক ননৈতে ৰৈ আছে তো তাতে গৈ লগ হ'ম আমি বৰ্তমান আহি ননৈ পাই গলো আৰু গুটেকিজন ইয়াতে লগ কৰা কথা আছিল তো ইয়াতে এতিয়া লগ কৰিম আৰু তাৰ পিছত ৰাইডটো আৰম্ভ কৰিম লগ পাই গলো বৰ্তমান 4খন বাইক লগ হৈছে আৰু এখন লগ পাব আছে তো সেইখন বুলে আমাক বাটতে লগ কৰিব তো আমি এতিয়া গৈ থাকিম আৰু বৰ্তমান এতিয়ালৈকে মই কোৱাই নাই আপোনালোকক ক'ত গৈ আছো সো 3 দিনৰ কাৰণে ওলাই দিছো ঘৰৰ পৰা শিলং গৈ আছো বহুত দিনৰ প্লেনিং আছিলে তো আজি সেই প্লেনিংটো পূৰণ হ'ব যে লাগি আছে ইয়াতে তেলটো ভৰাই লওঁ ইয়াতে বেছি তেল নভৰাও 500 মান ভৰাম আৰু বাকি মেঘালয় সোমাওতে ভৰাম তাতে প্ৰাইচটো অলপ কম হয় তো ইয়াতে 500 টা তেল ভৰাই লওঁ তেলটো ভৰাই আমি উলাই দিলো কাৰণ আমি ইয়াতে বেছি দেৰি কৰিব নোৱাৰো হেল্ল ওয়েলকাম টু পেক আই লাভ ৰাইড তো আপোনালোক সকলো ভালে আছে সাগে ঘৰৰ পৰা ওলাইছিলো 6:30 আৰু এতিয়া 8:30 হৈ গল গুটেখিনি লগ খাওঁতে আসলতে আমাৰ প্লেনিং আছিল পোহৰে শিলং পোৱা আৰু তাত গৈ আজি দুটামান প্লেস চাবৰ কাৰণে বৰ্তমান আহি পাই গলো বৰঘাট চক আৰু বাইপাস তো এতিয়া আমি যাব লাগিব গুৱাহাটীৰ ৰোডত মানে চাবলগীয়া বহুত আছিল 3 দিনত কিমানখিনি চাব পাৰো নাজানো কাৰণ আমাৰ প্লেনিং আছিল আমি গুটে চেৰাপুঞ্জি ঘূৰাৰ আৰু আপোনাৰ ইফালে ডাউকি যোৱাৰ বৰ্তমান ওলাই গৈছে ডমিনাৰ আৰু এতিয়া দুখন যাব হান্টাৰ আৰু এখন বুলেট যাব আৰু এতিয়া মোৰ বসন্তী যাব তো বলক ৰাইডৰ মজা লও আৰু গৈ থাকো
আজি আমি চিধা চেৰাপুঞ্জী যাম আৰু ৰাতি তাতেই থাকিম কাৰণ আমি কাইলৈ গোটেই চেৰাপুঞ্জী ঘূৰা প্লেনিং আছে। তো তাতে থাকিলে ভাল হ'ব আৰু মৰ্ণিং সোনকালে ওলাই দিম তাৰ পৰা। যিমানখিনি পাৰোঁ চাবলৈ চেষ্টা কৰিম চেৰাপুঞ্জী আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। কোন কোন শ্বিলং গৈছে কমেণ্টত নিশ্চয় জনাব। বৰ্তমান আহি পাই গ'লোঁ আমি ৰহা টোল গেট। মই এইবাৰ প্ৰথম গৈ আছোঁ শ্বিলং। তো মনটো বহুত ভাল লাগি আছে, নতুন প্লেচ এটা চাব পাৰিম। আপোনালোকো যোন যোৱা নাই মোৰ ভিডিঅ'ত চাব পাৰিব। মই যিমানখিনি চাওঁ আপোনালোকক সিমানখিনি দেখাব চেষ্টা কৰিম। এই বাছখন চাওক ক'ত সোমোৱাই দিছে, যাব লাগে কেনি আৰু গৈছে কেনি। ইয়াতে যোৰাবাট লেখা আছে 66 কিলোমিটাৰ। তো এতিয়া আমি 66 কিলোমিটাৰ যাব লাগিব। যোৰাবাটৰ পৰা আমি ফাটি দিব লাগিব। ইয়াতে লেখা আছে গ্ৰেণ্ড হৰ্ণবিল পাৰ্ক। এইটো আপোনাৰ গুৱাহাটী ৰোডত আপুনি পাই যাব এইখন পাৰ্ক। যদি কোনোবা সোমাব বিচাৰে তে আহিব পাৰে ইয়াতে। এক্সিডেণ্ট প্ৰন এৰিয়া, শ্ল'লি ড্ৰাইভ। তো বহুত ভোক লাগিছে। মৰ্ণিং আমি চাহ আৰু বিস্কুটেই খাই আহিছিলোঁ ঘৰৰ পৰা। ইয়াতে কিবা এটা খাই লওঁ, তো তাৰপিছত আকৌ ৰাইডটো আৰম্ভ কৰিম। বেছি দেৰি কৰিব নোৱাৰি। ইয়াতে আমি পুৰি চব্জি খালোঁ আৰু এতিয়া আকৌ আমাৰ ৰাইডটো আৰম্ভ কৰোঁ ইয়াৰ পৰা। বেয়া বনোৱা নাই, কোনোবা আহিলে আপোনালোকে গুৱাহাটী যাওঁতে পাব। ইয়াতে খাব পাৰিব। 30 টকা লৈছে আপোনাৰ পুৰি চব্জি, 3খন পুৰি আৰু চব্জি, লগতে আপোনাৰ চাটনি দিছে। ঠিকে আছে, ব'লক এতিয়া ৰাইডৰ অলপ মজা লওঁ।
ইয়াতে 5খন বাইকৰ ভিতৰত মোৰ বাইকখনৰ চিচিটোৱে কম হয়। মোৰ বাইকখনৰ আপোনাৰ 125 cc হয় NS। আৰু মোৰ বাইকখন এইবাৰ প্ৰথম আনিছোঁ ইমান দূৰত, তো অলপ ভয়ো লাগি আছে কাৰণ পাহাৰীয়া জেগা হয়। তো তাত কেনেকুৱা লাগিব চলাই মই সেইটো আপোনালোকক জনাম নেক্সট ভিডিঅ'ত। বাকী এতিয়ালৈকেতো মই একো প্ৰব্লেম পোৱা নাই, কাৰণ ইয়াৰে গিয়াৰ বক্সটো অলপ জাম হয় খালি, বাকী তাৰ কাৰণে একো প্ৰব্লেম নাই। আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে তে ল'ব পাৰে। ময়ো এতিয়ালৈকে ভালেই পাই আছোঁ পাৰফৰ্মেঞ্চ, আৰু মাইলেজটো ভাল পাব। মাইলেজৰ কাৰণে মজা বাইক হয়। যদি আপোনালোকে এইখন ছিংগুল চলায় তে এইখন হাই স্পীড আপোনালোকে 110 উঠাব পাৰিব, আৰু যদি ডাবুল চলায় তে 100 উঠাব পাৰিব, 100 আৰু 98 ইমানৰ ভিতৰত। মই সিমান উঠাইছোঁ মোৰ বাইক এইখনত, আৰু আপোনালোকৰো যদি কাৰোবাৰ আছে তে জনাব নিশ্চয় কমেণ্টত কিমান উঠে। আচলতে আজি বতৰটো মজা আছে, বতৰটো আপোনাৰ একদম ৰাইডৰ কাৰণে পাৰফেক্ট হয় আজিৰ দিনটো। অ' ভাই, এই স্কুটিখন দেখা পাইছে আপোনালোকে, চাওক এনেকুৱা ওচৰতে লৈ গৈছে নহয়। অ' ভাই অলপ লাহে লাহে। চ' ফাইনেলি আমি আহি পাই গ'লোঁ যোৰাবাট, আৰু এতিয়া যোৰাবাটৰ আধা পাৰ হোৱাৰ পিছতে আমি বেলেগ ফালেদি আমি ফাটি যাব লাগিব। চ' কেনি যাম আপোনালোকে চাই থাকক। যোৰাবাটত মোৰ বাইক চলোৱা ইচ্ছা এটা আছিল, গোটেইখিনিতো নাপাওঁ চলাব, যিমানকণ পাওঁ চলাই মজা লওঁ, আৰু আপোনালোকেও চাই থাকক। এতিয়া আমি এইফালেদি ফাটি যাব লাগিব। যদি আমি চিধা গ'লোহেঁতেন তে আমি গুৱাহাটী পালোঁ হয়, আৰু এতিয়া আমি এইফালেদি শ্বিলং যাব লাগিব। তো ইয়াতে গোটেইখিনি লগ হৈছে, আৰু এতিয়া আমি গৈ থাকিম শ্বিলং। ইয়াতে এতিয়া তেলটো ভৰাই ল'ম, ফুল টেংকি কৰি ল'ম ইয়াতে। আপোনালোকো যদি কোনোবা মেঘালয় চাইডে আহে তো ইয়াতে তেলটো ভৰাব পাৰে। ইয়াতে অলপ কম পাব, বেছি ডিফাৰেঞ্চ নহয়, কিন্তু কিবা এটা আপোনালোকে কম পাব। তো ভিউজটো এবাৰ চাওকচোন কেনেকুৱা লাগিছে, কমেণ্টত নিশ্চয় জনাব। ইয়াতে অলপ ঠাণ্ডা ফিলটো হৈছে, শ্বিলঙৰ ফিলটো লাহে লাহে আহিছে।
তো ইয়াতে খাতৰা খাতৰা টাৰ্ণিং আছে তো আগত চাগে আৰু হ'ব অ' ভাই শ্ল'লি দেখা পাইছে হাণ্টাৰ কি টাৰ্ণিং লৈছে তো ইয়াতে মানে কি বৰষুণটো পৰি আছে কিনকৈ হয়তো ভিডিঅ'ত অহা নাই চ' ৰাস্তাবিলাক মানে আপোনাৰ জেগাই পূৰা শ্লিপ হৈ আছে মানে জেগাই আপোনাৰ বস্তুটো ভিজি আছে আপোনাৰ ইয়াতে বৰষুণ পৰি থাকে ৰ'দটো বহুত কমেই দিয়ে তো অলপ পিছল হৈ আছে তো সেইকাৰণে অলপ লাহে যাব লাগে অ' ভাই অ' ভাই কি হৈ গ'ল দেখো ভাই উঠা বাইকটো চাইড কৰ বেগে মই কৈয়ে আছিলোঁ ইয়াতে শ্লিপ হৈ আছে মানে পূৰা পিছল হৈ আছিলে নাই অলপ হৈছে বাৰু একো নাই হাতত চাওঁ এইফালেও হৈছে হাতত চাওঁ ভিডিঅ' ভাইৰেল হ'ব ভালেই হৈছে বাইকখন চাওক কি হ'ল মিডিলত কণ্টেণ্ট পাই গ'ল চাওক বাইকখন চাওক একো হোৱা নাই বেছি ইয়াত হৈছে আৰু এইফালে ইয়াত হৈছে চব বাকী বেলেগ একো হোৱা নাই চব ঠিকে আছে একো নাই ইমানতে সমাপ্ত হ'ল ভাল লাগিল ইয়াতকৈ বেছি একো নহ'ল তহঁতৰ আমাৰ ৰাইডটো ইয়াতে শেষ হৈ গ'ল এখন মানে কি আছিলে ৰাস্তাটো আপোনাৰ অহাৰ কাৰণে হ'ল ব্ৰেক মাৰিছিলে বেছি স্পীডো নাছিলে মই 40 মানত আহি আছিলোঁ সেইটো ইমানতে আহি আছিলে সেইকাৰণে অলপ হাতত আৰু ভৰিত অকণমান কষ্ট পাইছে বাকী বেটাৰী চাৰ্ভিচিং কৰি দিয়া হ'ল তাৰ কাৰণে চব ঠিক হৈ গ'ল বাৰু সেইটো কাৰণে একো প্ৰব্লেম নাই মানে কি হৈ গ'ল মানে আপোনাৰ 40 মান পিকআপত আহি আছিলে ন 40 পিকআপত আহোঁতে মানে ৰাস্তাটো কিবা শ্লিপ হৈ আছিলে মই কৈ আছিলোঁ ব্ৰেক মাৰিছে আৰু যেতিয়া মই ব্ৰেক পিছতে আহি আছোঁ ন মই ঘপককৈ পাত্তা পোৱা নাই মই ব্ৰেক মাৰিছোঁ মোৰ চকা এনেকৈ গৈছে তো বাচি গ'লোঁ মই বেলেঞ্চটো ৰাখিব পাৰিলোঁ মানে বুলেট হয় ন আৰু বুলেটবিলাকতো চবকৈ ব্ৰেকটো লাগি যায় গম পায় পূৰা শ্লিপ হৈ গৈছিল মানে তাৰ কাৰণে বাকী ঠিকে আছে এতিয়া একো নাই বেছি একো নহ'ল তাৰ কাৰণে ভাল লাগিল ব'লক ৰাইডৰ মজা লওক ইয়াতে মানে ধুনীয়া বস্তু এটা দেখিছোঁ মানে তো ইয়াতে মুখখন অলপ ধুই লওঁ মানে পূৰা ধূলি চুলি শুকাই গৈছে চকুৱে তকুৱে তো ইয়াতে মুখখন ধুই লওঁ অলপ তো ইয়াতে আহিছে ৰখিছে গোটেইখিনি ভিউজটো এবাৰ চাওকচোন ভিউজটো এবাৰ চালিয়া লাগি আছে মানে নিজে চাই কিবা এটা ভাল লাগি আছে ভিডিঅ'ত ভাল আহিছে নে নাই গম নাপাওঁ তো চাওকচোন এবাৰ আপোনালোকে আমি বেছি দেৰিও ৰখা নাই মানে আমি চিধা চেৰাপুঞ্জী যাম তো সেইকাৰণে আমি বেছি টাইম ক'তো ৰখা নাই সোনকালে গৈ আছোঁ মানে পোহৰে পালে কি ভাল হয় কাৰণ আমি তাত গৈ ৰুম বিচাৰিব লাগিব আমি ৰুম ইয়াতে বুক কৰা নাই তো তাতে গৈ বিচাৰিম বুলি ভাবিছোঁ তো সেইকাৰণে আমি অলপ জল্দি গৈ আছোঁ ব'লক অলপ ভিউজবিলাকৰ মজা লৈ গৈ থাকোঁ ফাইনেলি আৰু 19 কিলোমিটাৰ যোৱাৰ পিছতে আমি শ্বিলং সোমাই যাম আৰু 19 কিলোমিটাৰৰ পিছত আমি শ্বিলঙত থাকিম এতিয়া যাব লাগিব তলেদি
ইয়াতে বহুত ঠাণ্ডা, জেকেট পিন্ধিব লগা হৈ গ'ল। শ্বিলং পাৰ হ'লোঁ আৰু এতিয়া আমি চেৰাপুঞ্জী গৈ আছোঁ। আৰু আমি চেৰাপুঞ্জী পাই প্ৰথম বিচাৰিম ৰুম, তাৰপিছত যদি টাইম পাওঁ তেন্তে আমি বেলেগ জেগাত যাম, আৰু যদি নাপাওঁ তে মৰ্ণিং ওলাম আমি সোনকালে। এতিয়া মানে আমি চেৰাপুঞ্জী গৈ আছোঁ ন? কোৱা, শ্বিলঙত আহি তোমাৰ ফিলটো কোৱা। আমি ক'ত আছোঁ কৈ দিয়াছোঁ এবাৰ। আমি চেৰাপুঞ্জী আহিছোঁ। আমি আহোঁতে তলত এয়া পিন্ধি আহিছোঁ। এতিয়া অলপ বৰকৈ দিবলগীয়া অৱস্থা কৰি দিছোঁ। এতিয়া আমি ক'ত আছোঁ? ৰেইনকোট ল'ব লৈ এতিয়া ক'ত আছোঁ আমি? চেৰাপুঞ্জী। চেৰাপুঞ্জী পোৱাগৈ নাই? চেৰাপুঞ্জী পামগৈ আৰু 25 কিলোমিটাৰ আছে। শ্বিলঙত আহি তোমাৰ ফিলটো কেনেকুৱা? সেইটো ভাল, কিন্তু মাজত অলপ বেয়া। এতিয়া ভাল। এই আমাক খুৰাহঁতৰ ঘৰতে দি থৈছোঁ। এয়া চোৱা, শ্বিলঙত আহি অৱস্থা চাওক। বাইকৰ ঠাণ্ডা হাৱা লৈ আছে, গৰম গৰম হাৱা লৈ আছে বাইকৰ। য়েছ, কোৱা শ্বিলঙত আহি তোমাৰ ফিলটো কোৱা। এইটো নিপিন্ধা হয় যে, এইটো তলতো এটা হেৰি আছে বুজিছা, চুৱেটাৰ, চুৱেটাৰৰ তলত চাৰ্ট। এতিয়া আৰু কিমান দূৰ আছে? আমি ক'ত গৈ আছোঁ এতিয়া? এতিয়া আমি গৈ আছোঁ তোমাৰ চেৰাপুঞ্জী। বঢ়িয়া জেগা এটা আছে, চাই থাকক। জেগাটো আপোনালোকক দেখাই আছোঁ, ধুনীয়া জেগা। আমি ফাইনেলি চেৰাপুঞ্জী সোমালোঁ, এতিয়া আৰু ৰুম বিচাৰিম। চ' এতিয়ালৈ বাই বাই।